বাবে এটা বিশেষ দিন কেৱল কাব্যগ্ৰন্থ উন্মোচন কৰাৰ বাবে বিশেষ দিন নহয়। বিশেষ দিন এই কাৰণেই যে আজি বহুদিন বুকুত পুঞ্জীভূত হৈ থকা কিছু অনুভৱ, নীৰৱতাৰ শব্দখিনি, জীৱনবোধ, প্ৰেম, ভালপোৱা এই শব্দখিনি, পুঞ্জীভূত এই শব্দখিনি আজি পাঠকৰ মাজত বিলাই দিছোঁ। আৰু এই ক্ষেত্ৰত আজি আমাৰ যি প্ৰবক্তা অসমীয়া বিভাগৰ ডক্টৰ ৰমেন হাজৰিকা ছাৰ, মোৰ প্ৰিয় এজন শিক্ষক, তেওঁ এই গ্ৰন্থখন উন্মোচন কৰিছে। আৰু অত্যন্ত সুখী এই ক্ষেত্ৰত যে কবিতাৰ এই যাত্ৰাত মোৰ আঁৰত থকা ব্যক্তি মোৰ স্বামী, তাৰপিছতে মোৰ প্ৰিয় শুভাকাংক্ষী, মোৰ বন্ধু বান্ধৱ, যি মোক প্ৰেৰণা যোগাই আহিছে, মই এই ক্ষেত্ৰতে সহৃদয়তাৰে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, মোৰ মৰম যাচিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। কালিলৈকে মোৰ অনুভৱবোৰ, এই শব্দবোৰ মোৰ হৈ আছিল। আজি এই শব্দবোৰ, অনুভৱবোৰ আজিৰ পৰা আপোনালোকৰ ভাল লাগিব। পাঠকে যদি মোৰ এই গ্ৰন্থখন আদৰি লয় আৰু মৰম যাচে, উচিত সমালোচনা আগবঢ়ায়, মই তেনেই সুখী হ'ম। ধন্যবাদ। জুবিন দা গীতা দেৱী হিচাপে আমাৰ ছাত্ৰী হৈ থকাৰ পৰাই তেওঁ কাব্য চৰ্চা কৰি আহিছে। আৰু তেওঁৰ এই ধাৰাবাহিকতাটো বৰ্তমানলৈকে তেওঁ সাংসাৰিক জীৱন, নিজৰ পৰিয়াল চলাই, চাকৰি চলাই, সকলো পাছতো তেওঁ কবিতাৰ চৰ্চাৰ মাজেদিয়েই তেওঁ একাধিক্ৰমে 3খনকৈ গ্ৰন্থ প্ৰকাশ হ'ল। আজিৰ এইখন গ্ৰন্থ প্ৰকাশ সকলো কবি, অসমৰ বিখ্যাত কবিসকলৰ পবিত্ৰ উপস্থিতিত যিহেতু উদ্বোধন কৰা হৈছে, গতিকে অসমীয়া সাহিত্যৰ জগতলৈ আৰু এটি নক্ষত্ৰ সদৃশ সুন্দৰ কবিতাৰ থুপি এটা আগবঢ়াইছে। গতিকে অসমীয়া সাহিত্য এই কবিতাখনৰ যোগেদিও ধন্য হ'ব। গতিকে আমি ভাবিছোঁ আমাৰ এই প্ৰান্তীয় অঞ্চলটোৰ পৰা এনে এগৰাকী কবি সাহিত্যিকৰ সৃষ্টি হোৱাটোৱে আমাৰ কাৰণে গৌৰৱৰ কথা। গতিকে মই আশা কৰিছোঁ গীতা দেৱী নেওগে তেওঁৰ এই কাব্য সাধনা আৰু যিটো পৰিক্ৰমা, এইটো এনেদৰেই ধাৰাবাহিকতা ৰক্ষা কৰি আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।